সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় নৰ্থ ইষ্ট ডান্সিং চেম্প সিজন 2025 উল্লেখযোগ্য যে নৃত্য আৰু সংস্কৃতিৰে ভৰা উত্তৰ পূৰ্বাঞ্চলৰ এক বিশেষ অনুষ্ঠান নৰ্থ ইষ্ট ডান্সিং চেম্প সিজন 2025 অনুষ্ঠিত হৈ যায় যোৰহাটত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সমূহ উত্তৰাঞ্চলৰ বাকীকে মই মানে নমস্কাৰ জনাইছো কেনেকৈ মনলৈ আহিলে আচলতে মই মডেলিঙৰ মানুহসকলে জানে বাৰু RS ক্ৰিয়েশ্যনৰ প্ৰথম জন্ম হৈছিলে 1919ত মডেলিঙৰ এটা ট্ৰেডিশ্যনেল কণ্টেষ্টৰ জৰিয়তে তো তেতিয়া মই একচুৱেলি সৰুৰ পৰা নাচৰ লগত জড়িত মই ফল্ক ডেন্সাৰ বিহু নাচিছিলোঁ আমাৰ বিহুৰ এটা দল আছিলে তো সেইটো বুলি নহয় মই যেতিয়া মডেলিঙৰ শ্ব'বিলাক পাতোঁ বা ইভেণ্টবিলাক হয় এটা সবে কয় যে আপনি ইমান নিয়াৰিকে ধুনীয়াকৈ পাতে আপুনি ডান্সৰ পটক নাচিবল মানে আমাৰ মডেলিঙৰ লগত ডান্সৰ জড়িত হৈ থাকে সো আপুনি পাতক তো তেনেকৈ মই মনলৈ আহিলে মই পাতিলোঁ আৰু কোনো আমাৰ ইয়াত ফৰ্ম নাই মানে ডান্সৰ যিকোনো ইয়াতে নিজৰ চইজত নাচিব পাৰিছে আৰু কেইবাটাও কেটেগৰীও আছে আৰু এটা কথা আমি এবাৰ সংযোজন কৰিছোঁ আমাৰ অসমীয়া লোকবাদ্য ঢোল আৰু বাঁহী আৰু সঁহাৰি বহুতখিনি পাইছোঁ তিয়কৰ পৰা আহিছে তিয়ক চৰাইদেউ এনেকুৱা জেগাৰ পৰা আমাৰ ইয়াত আহিছে আৰু নৃত্য আপোনাৰ তেজপুৰ আপোনাৰ ডিব্ৰুগড় নুমলীগড় গুৱাহাটী এনেকুৱা বিভিন্ন জেগাৰ পৰা আহিছে সো ভাল লাগিছে সঁহাৰি কি কৈছে বিচাৰক আমাৰ 6গৰাকী আছিলে বিচাৰক ডান্সৰ 3গৰাকী আৰু আমাৰ ঢোল আৰু বাঁহী 3গৰাকী আছিলে আৰু আমি তেওঁলোকক আমি অপেন মাৰ্ক দিবলৈ দিছিলোঁ আমাৰ এগৰাকী আমাৰ চিক্ৰেট মাৰ্ক আছিলে বাকী দুগৰাকী অপেন মাৰ্ক দিছিলে আছে পৰিকল্পনা আছে আৰু ইয়াতকৈ আৰু বহুত ভাল কৰিম বুলি ভাবিছোঁ আৰু এয়া মোৰ লগতে আছে প্ৰতিযোগী অলপ আগতে নাচি আহিছে ঘামি আছে তেওঁ কেনেকুৱা পাইছে তেওঁ মুখেৰেও শুনিবলৈ পাৰিব গতিকে এখন প্লেটফৰ্ম দি আমি ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই নিব পৰাটো আমাৰ এটা সপোন থাকে তেওঁলোকৰো সপোন থাকে এখন ভাল মঞ্চ পোৱাৰ গতিকে RS ক্ৰিয়েশ্যনে সদায় এখন সুন্দৰ আৰু শুদ্ধ মঞ্চ দি আহিছে তাৰ ব্যতিক্ৰম আমি আজিলৈকে নাই কৰা আৰু অতি ভাল লগা এটা কথা যে অনুপমে দেখিলে নাই মই নাজানো মোৰ সন্মুখত যিহে বাতৰি লৈ আছে বাইট লৈ আছে আমাৰ 65+ প্ৰতিযোগী আছিলে মানে 65+ মানে এজৰ কথা কৈছো মই আমাৰ যিটো মহিলাৰ কেটেগৰী আছিলে তাত আপোনাৰ 67 65 50+ 55 এনেকুৱা প্ৰতিযোগীও আমাৰ অংশগ্ৰহণ কৰিছে তাতকে মানে 27 এজৰো আছে আমাৰ মহিলাত কিন্তু মই এইটো কৈছো যে যিসকল আমাৰ আইতা তেওঁলোকৰ নাতি আছে সেই নাতিও বিয়া দিব হৈছে কিছুমানৰ তেনেকুৱা আহি পেলাই ইয়াত নাচিছে মানে আমি গাভৰুবিলাকে মানে নাচিবলৈ ভয় কৰো যে মঞ্চত কেনেকে নাচিম আমাৰ এটা লাজ বা আমাৰ এটা হেৰি থাকে সংকোচ এটা থাকে কিন্তু তেওঁলোকে মনৰ পৰা এটা পাৱাৰ আছে তেওঁলোকৰ সেই পাৱাৰটো ভগৱানে দিছে আৰু তেওঁলোকে মোক ধন্য মানে বাৰু যে RS ক্ৰিয়েশ্যনে পাৱাৰ দিছে বুলি কয় কিন্তু নহয় একচুৱেলি মই মঞ্চখন দিছোঁ পাৱাৰটো একচুৱেলি ভগৱানে দিছে তেওঁলোকৰ মনৰ যিটো বল ইমানখিনি বয়সতো সেইকাৰণে মই তেওঁলোকক ইয়াৰ পৰাই বহুত মানে শ্ৰদ্ধা জনাইছোঁ নমস্কাৰ জনাইছোঁ তেওঁলোকে যে এনেকৈ মঞ্চ এখনত তেওঁলোকে আহি মানে নিজক মানে উপস্থাপন কৰিছে উল্লেখযোগ্য যে RS ক্ৰিয়েশ্যনৰ উদ্যোগত সঞ্চালিকা ৰিজুৱাৰ শইকীয়াৰ নেতৃত্বত আয়োজিত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ যোৰহাটৰ প্ৰেক্ষাগৃহত আগত লাষ্ট সিজন কৰিছিলোঁ তাৰ পৰা ইয়াত জানিলোঁ আজি আছে কৰিলোঁ ইয়াত কৰি বহুত ভাল লাগিলে ইমান ভাল এটা অপৰচুনিটি পালোঁ মই কৰিবলৈ এটা ষ্টেজ পালোঁ ভালকৈ কৰিলোঁ মই মোৰ বেষ্ট দিলোঁ ইয়াত উক্ত মঞ্চত 3 বছৰৰ পৰা 67 বছৰ বয়সৰ অংশগ্ৰহণকাৰীসকলে নিজৰ নৃত্যৰ প্ৰতিভা প্ৰদৰ্শন কৰে যিয়ে প্ৰতিপন্ন কৰে যে প্ৰতিভাৰ কোনো বয়স নাই নৃত্যৰ লগতে আয়োজিত হয় ঢোল আৰু বাঁহীৰ প্ৰতিযোগিতা যি উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতিক ৰঙেৰে পৰিপূৰ্ণ কৰি এক অনন্য অভিজ্ঞতা প্ৰদান কৰে নৱজাগৰণৰ এটি নতুন পৃষ্ঠাবোৰ এই অনুষ্ঠান কেৱল এক প্ৰতিযোগিতা নহয় ই হ'ল এক সাংস্কৃতিক মিলন মঞ্চ য'ত অঞ্চলটোৰ পুৰণি পৰম্পৰা আৰু আধুনিক সৃষ্টিশীলতা একেলগে পদক্ষেপ লৈছে উক্ত অনুষ্ঠানটি আঁত ধৰে বিশিষ্ট ঘোষক ৰঞ্জন শৰ্মাই যিয়ে অনুষ্ঠানটিক সজীৱতা আৰু উজ্জ্বলতা প্ৰদান কৰে RS ক্ৰিয়েশ্যনে আয়োজন কৰা এই দ্বিতীয় ছিজন অঞ্চলটোৰ উদীয়মান নৃত্যশিল্পীসকলক এক নতুন দিশ প্ৰদান কৰাৰ লগতে অসমীয়া সাংস্কৃতিক ধাৰাৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ বঢ়াবলৈ চেষ্টা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে লোকনৃত্য আধুনিক নৃত্য সৃষ্টিশীল প্ৰদৰ্শনৰ জৰিয়তে মঞ্চত ৰংচঙীয়া পৰিৱেশৰ সৃষ্টি কৰে উক্ত অনুষ্ঠানে প্ৰমাণ কৰে যে নৃত্য কেৱল বিনোদন নহয় ই এক অভিব্যক্তি এক শক্তি আৰু সামাজিক জাগৰণৰ পথ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও